বক্সাৰ বৰমাত নিশা চুৰিকাণ্ডৰ ঘটনা হিজো এণ্টাৰপ্ৰাইজ নামৰ হাৰ্ডৱেৰ দোকানৰ পৰা তলা ভাঙি চোৰে চলালে লুটপাট চিনেমাৰ ষ্টাইলত চোৰে লুটি নিলে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী বৰমাৰ আৰক্ষী চকীৰ পৰা ৩০০ মিটাৰ নিলগতে নিশাৰ ভাগত চোৰৰ চাফাই অভিযান ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা হাৰ্ডৱেৰ দোকানৰ চাটাৰ ভাঙি আজব কাইটাৰে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি লৈ যায় গ্ৰিল ভাঙি দোকানৰ ভিতৰলৈ গাড়ী সোমাই দোকানত থকা বিভিন্ন মূল্যৱান সামগ্ৰী লুটি লৈ যায় ৰাতিপুৱাই এই ঘটনাৰ বিষয়ে অৱগত হৈ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ত্ৰিকেন্দ্ৰজিৎ বৰ্মনে ঘটনা সন্দৰ্ভত বৰমা আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম গম পালে আপুনি মইতো শুই আছিলোঁ মোৰ মোবাইলটো অফ আছিল মেনেজাৰে মোৰ ঘৰত ফোন কৰিছিল ফোন কৰাৰ পিছত মই তাৰ ঘৰৰ পৰা দৌৰা দৌৰিকৈ ইয়ালৈকে আহিলোঁ আহি যে চাওঁ তালাখিনি ভাঙা আছে চাটাৰখন ভাঙা আছে পুলিচ নহালৈকে মই ভিতৰত যোৱা নাই পুলিচক খবৰ দিলোঁ তাৰপিছত বহান্তা ছেক্ৰেটাৰীও আহিল প্ৰচেচাৰ আহিল তাৰপিছত এডিশ্যনেল এছ পি ছাৰ আহিল সিহঁতৰ নিজৰ কাৰ্যখিনি কৰি আছে এতিয়া কেনেকৈ হ'ল বুলি ক'লে মই আৰু নাজানো আৰু কেতিয়া কি হ'ল আৰু CC কেমেৰা ফুটেজটোও ডিলিট কৰি থৈ গৈছে কি দেখা পালে ভিতৰত কি নোহোৱা হৈছে ভিতৰত মোৰ কালাৰ মেক্সিমাম কালাৰখিনি নিছে দামী দামী কালাৰ নিছে তাৰপিছত আপোনাৰ পানীৰ মটৰখিনি নিছে আৰু দমকল এনেকৈ নিছে আৰু কেছ পইচা আছিলে মোটামুটি 1,30,000 মান আছিল সেইখিনিও নাই আৰু এনেকৈ টোটেল মই এতিয়া লামচাম যিটো আৰু গম পাইছোঁ 7ৰ ওপৰত নিছে আৰু নিয়াৰ এবাউট 10 মান হ'ব 10 লাখ মান হ'ব বাকীৰ বহি কিবা লৈ গৈছে বাকীৰ বহি দুই এটা অৱশ্যে পোৱা নাই এতিয়া পুলিচে কাৰ্যবাহী কৰি আছেতো মই ভালকৈ চেক কৰিব পৰা নাই কিন্তু ওপৰত থকা দুই এটা বহিও নাই এতিয়া দেখা পাম আৰু অলপ পিছত যেতিয়া পুলিচে আমাক হেণ্ডঅভাৰ দিব দোকানটো তেতিয়া মই চেক কৰিব পাৰিম আৰু ভালকৈ কি CCTV DVRত ৰেকৰ্ড অলপ পোৱা বুলি ছাৰহঁতে সন্দেহ কৰিছে সেইটো সিহঁতে চিজ কৰি লৈছে CID লৈকে পঠাব বোলে আৰু কৈছে আৰু যে চিন্তা কৰিব নালাগে আমি চাই আছোঁ এনেকুৱা কৈছে ফিংগাৰ প্ৰিণ্টটো অলপ কিবা পালে নেকি নে কিবা পোৱাই নাই এতিয়া ঘটনা হ'ল থানাৰ ওচৰতে ইয়াতো পেট্ৰলিং চলিয়ে থাকে তাৰপিছত যদি ইমান ওচৰতে যদি নিৰাপত্তা নাই আমি বিজনেছ কৰি আৰু কেনেকৈ খাম এনেকুৱা হৈছে আৰু সিহঁতক প্ৰশাসনকো দিওঁ বাৰু কপাল মোৰে বেয়া আছিল আৰু হ'ল আৰু কোট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম